এগৰাকী কৰ্মচাৰী চাকৰি পিছে দুটা এই আজব ঘটনা এইখন অসমৰে এখন চৰকাৰৰ দুটা চাকৰি কৰি আছে মহিলাগৰাকীয়ে নাম মিতালী তালুকদাৰ যে সময়ত ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলে এটা চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ কৰি ফুৰিছে তেনে সময়ত মিতালী তালুকদাৰে কৰি আছে দুটাকৈ চৰকাৰী চাকৰি শুনি আচৰিত যেন লাগিলেও এইখন অসমতে সংঘটিত হৈছে এই আজব ঘটনা একেখন চৰকাৰৰ দুটা বিভাগত একেলগে দুটা চাকৰি কৰি এক প্ৰকাৰ ৰেকৰ্ড গঢ়িছে মিতালী তালুকদাৰে পিছে দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা চৰকাৰৰ দিনত কিদৰে মিতালী তালুকদাৰে দুটা চাকৰি কৰি থাকিবলৈ সক্ষম হৈছে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ এখন চৰকাৰৰ দুটা বিভাগৰ পৰা এগৰাকী কৰ্মচাৰীয়ে মাহত দুটা দৰমহা লৈ থকাটো এক আশ্চৰ্যজনক বিষয় মিতালী তালুকদাৰৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ ভয় শীৰ্ষ বিষয়াৰ সাহসত মিতালীৰ ভণ্ডামি মিতালী তালুকদাৰৰ কাহিনীয়ে চকু কপালত তুলিব সকলোৰে চৰকাৰৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি মিতালী তালুকদাৰে কৰা ভণ্ডামিৰ বিৰুদ্ধে তদন্তৰ দাবী উঠিছে আমাৰ হাতত পৰা তথ্য অনুসৰি মিতালী তালুকদাৰ বৰপেটাৰ ৰাজ্যিক শিশু সুৰক্ষা গোটৰ লিগেল কাম প্ৰভিজন অফিচাৰ হিচাপে কৰ্মৰত আনটো চাকৰি কৰে নলবাৰী আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকাৰ পদত নিযুক্ত হৈ আছে মিতালী তালুকদাৰ দুটা চাকৰিত নিযুক্ত হৈ থকাৰ বাবে এটা দায়িত্ব ভালদৰে চম্ভালিব নোৱাৰে মিতালীয়ে সেই কৰ্মচাৰীগৰাকীৰ কাৰ্যত অতিষ্ঠ হৈ নলবাৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষই ৰাজ্য চৰকাৰলৈ পত্ৰ লিখিবলৈ বাধ্য হৈছিল কিন্তু পত্ৰ দিছপুৰলৈ আহিল যদিও মিতালীৰ বিৰুদ্ধে ব্যৱস্থা নহল ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ